পায়েলৰ বিয়া শিৰত পিন্ধালে সেন্দুৰ পিন্ধালে বৰমালা সকলোৱে ক'লে এখন কলেজ এগৰাকী অধ্যাপিকা আৰু এজন ছাত্ৰ কিন্তু বিয়াখনৰ সৈতে এইবোৰৰ কি সম্পৰ্ক খেলিমেলি লাগিছে আছে সম্পৰ্ক আছে এই বিয়াখনেই খেলিমেলি লগালে এখন কলেজত দৰা কইনাৰ হাজত থকা এই দুজন অধ্যাপিকা আৰু ছাত্ৰ বিয়াখন সম্পন্ন হৈছে কলেজৰ শ্ৰেণীকোঠাত তাৰ পাছতেই কলেজত হাহাকাৰ পায়েল মেমৰ বিয়া হ'ল কিয় হ'ল কেনেকৈ হ'ল মনোৰোগ বিভাগৰ ছাত্ৰই কেনেকৈ মুহিলে পায়েল মেমৰ মন শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ বিপদত অধ্যাপিকা পায়েল বন্দ্যোপাধ্যায় বিদ্যালয় কৰ্তৃপক্ষ কঠোৰ তদন্তৰ নিৰ্দেশ দিলে বিদ্যালয় কৰ্তৃপক্ষই অৱশেষত পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল অধ্যাপিকাগৰাকী ৰ'ব ইয়াতেই শেষ নহয় দৰাচলতে এইখন প্ৰকৃত বিয়াই নহয় খং নকৰিব কাহিনীটোৱে এনেকুৱা দৰাচলতে অধ্যাপিকা পায়েল বন্দ্যোপাধ্যায় জনোৱা মতে এই বিয়াখনৰ মূল উদ্দেশ্য আছিল বেলেগ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক অনুশীলনৰ অংশ হিচাপে বিবাহৰ বিষয়ে এটা ধাৰণা দিয়াৰ উদ্দেশ্য আছিল এই বিয়াখনৰ জৰিয়তে প্ৰকৃততে এই বিয়াখন মিছা আছিল পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ পৰা 150 কিলোমিটাৰ নিলকৰ নাদিয়াৰ হাৰিংঘাটা প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এজন ছাত্ৰ আৰু অধ্যাপিকাৰ মাজত সম্পন্ন হোৱা এই বিয়াখনে সকলোৱে দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীক বিয়াৰ জ্ঞান দিবলৈ কৈ পদত্যাগ কৰিবলগীয়া হোৱা অধ্যাপিকা গৰাকীক লৈ বহুজনে কৰিছে ভিন্ন মন্তব্য আপুনি বা কি কয় নিউজ ডেস্ক ৰিপৰ্ট টিভি সংবাদ